যে ঢিঙৰ ডুমডুমিয়াত সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বটদ্ৰৱা সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকা শিৱামণি বৰাক যি হিংসাত্মক ঘটনা, যি আক্ৰমণৰ ঘটনা সংঘটিত কৰিলে, সেই আক্ৰমণৰ ঘটনাৰ লগত জড়িত যি মূল মাষ্টাৰ মাইণ্ড এমদাদুল ইছলামৰ বাহন বৰ্তমান সময়ত জব্দ কৰা হৈছে। আমি সামগ্ৰিকভাৱে পৰিৱেশ ND24 দৰ্শকসকলক দেখুৱাইছোঁ। বটদ্ৰৱা আৰক্ষীয়ে ভুৰা গাঁৱৰ যি এমদাদুল ইছলামৰ বাসগৃহৰ পৰা AS01 FS 1510 এই যিখন ক্ৰেতা বাহন, এই ক্ৰেতা বাহনখন বটদ্ৰৱা আৰক্ষীয়ে জব্দ কৰিছে। এই মুহূৰ্তত আমি বটদ্ৰৱা আৰক্ষী থানাৰ চৌহদৰ পৰা পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ। আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে টিকট বঞ্চিত একাংশ কংগ্ৰেছৰ নেতাকৰ্মীয়ে এই যিটো হিংসাত্মক ঘটনা, এই হিংসাত্মক ঘটনা সংঘটিত কৰাৰ যি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, সঁচাকৈ কিন্তু এই যিটো খবৰ, এই খবৰে কিন্তু তৃণমূল পৰ্যায়ৰ যিসকল কংগ্ৰেছৰ নেতাকৰ্মী আছে তেওঁলোকৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আমি তাৰ সমান্তৰালকৈ দেখুৱাইছোঁ এই যিখন বাহন বটদ্ৰৱা সমষ্টিৰ যিগৰাকী বিধায়িকা শিৱামণি বৰাই এই বাহনখন ব্যৱহাৰ কৰিছিল। AS01 DN 6878 এই নম্বৰৰ যিখন বাহন, এই বাহনখন শিৱামণি বৰাৰ আছিলে। এই বাহনখনো যদি চোৱা যায় দেখিব, এই যিখন বাহনখন কিন্তু সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে। প্ৰাক্তন কংগ্ৰেছী নেতা ইমদাদুল ইছলামৰ নেতৃত্বত যিটো দুৰ্বৃত্তৰ দল আহিছিলে, মুখত ক'লা কাপোৰ বান্ধি সন্ত্ৰাসবাদীৰ দৰে এই যিটো দুৰ্বৃত্তৰ দল মুখত ক'লা কাপোৰ বান্ধি ৰডেৰে এফালৰ পৰা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে এই যিসমূহ বিলাসী বাহন, এই বাহনসমূহ। তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ সাংসদ প্ৰদ্যুৎ বৰদলৈ যিখন বাহন আছিলে DL11 CE 0710 এই যিখন বাহন, এই ফৰ্চুনাৰ বাহনখন কিন্তু সম্পূৰ্ণৰূপে ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে। আমি যদি দেখুৱাওঁ পৰিৱেশটো দেখিব যে এই বাহনখনৰ যিসমূহ গ্লাছ আছে, গ্লাছসমূহ ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে। তাৰ সমান্তৰালকৈ বাহনখনৰ যিসমূহ আচলতে আগৰ ছাইড, এই ছাইডটো কিন্তু লোহাৰ ৰডেৰে এফালৰ পৰা ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিলে। এই মুহূৰ্তত এটা কথা আমি উল্লেখ কৰিব লাগিব, দৰ্শকসকলক জনাব লাগিব যে প্ৰাক্তন কংগ্ৰেছৰ যিসকল নেতা এই যিটো ঘটনাৰ লগত জড়িত আছে, যিহেতু এমদাদুল ইছলাম ভুৰা গাঁৱৰ যিগৰাকী কংগ্ৰেছৰ নেতা, এই নেতাগৰাকীৰ নেতৃত্বতে এই সমগ্ৰ ঘটনাটো সংঘটিত হোৱাৰ যি চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে, এই ঘটনাৰ লগত কিন্তু বৰ্তমান সময়ত যিসকল টিকট বঞ্চিত যিসকল কংগ্ৰেছৰ নেতা আছিলে, সেই নেতাসকলৰ নেতৃত্বত এই যিটো হিংসাত্মক ঘটনা, এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশ কংগ্ৰেছৰ নেতাকৰ্মীয়ে। এই মুহূৰ্তত আমি জনাব বিচাৰিছোঁ যে যি সময়ত নগাঁৱত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময় আছিলে, সেই সময়ত কিন্তু কংগ্ৰেছৰ ভিতৰ চৰাতে তুমুল ৰণৰ সৃষ্টি হৈছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।